অট্টালিকা আছে সেই অট্টালিকাটো শিলহাপুৰ মূল ড্ৰেইনটোৰ পৰা মাত্ৰ 32 মিটাৰ দূৰত তাৰ নাম কিয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই নললে ৰয়েল পেলেচ ৰয়েল হেৰিটেজৰ নাম কিয় নললে এই প্ৰশ্নকেইটা আমি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আজি উত্থাপন কৰিছো আৰু দ্বিতীয় কথা হৈছে যে আমি আচৰিত হৈছো যে থলুৱাৰ কথা কোৱা খিলঞ্জীয়াৰ কথা কোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিছিলে বিকল্প ঠাইত সংস্থাপন দিব 1203টা পৰিয়ালক কিন্তু সেই কথা বতৰাবিলাক তল পেলাই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই যেতিয়া ক'লে যে 3 বছৰৰ পাছত আমাৰ সাধাৰণ মানুহৰ জুপুৰি ভঙা 3 বছৰ পাছত সা সন্মানেৰে ৰতন টাটাৰ জিঞ্জাৰ হোটেলক হেনো এতিয়া বিকল্প ঠাইত উচ্ছেদৰ পূৰ্বেই মাতি দিয়া হৈছে আৰু অমিয় কুমাৰ দাস ইনষ্টিটিউটকো 3 বছৰ সময় দিলে তাৰ উপৰিও একো আচবাব যাতে ক্ষয়ক্ষতি নহয় সুকলমে যাতে বিকল্প ঠাইলৈ নিব পাৰে তাৰ কাৰণে চৰকাৰে তেওঁলোকক বিকল্প ঠাইত মাতি দিছে গতিকে বনিয়াৰ অট্টালিকাবিলাক সুৰক্ষিত ৰাখিব বনিয়াৰ প্ৰতিষ্ঠানবিলাকক চৰকাৰে বেলেগ জেগাত মাতি দিব আৰু থলুৱা মানুহৰে মিচিং মানুহ বড়ো মানুহ খিলঞ্জীয়া মুছলমান মানুহ আদিবাসী মানুহ থলুৱা মানুহখিনিক কিন্তু তেওঁলোকে 3 বছৰ পথৰ ভিক্ষাৰী বনোৱাৰ পাছতো অলপ দেৰি আগত আপোনালোকে শুনিলে ক্ষতিপূৰণখিনিও তেওঁলোকে নিদিব ক্ষতিপূৰণৰ নামতো কটান দান দিছে 1203টা পৰিয়ালৰ কেৱল 405টা পৰিয়ালক দিছে তাক কি দিছে 1 লাখ কাৰোবাক 5 লাখ 1 লাখ টকাত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ মানুহে এটা লেট্ৰিন বনাব পাৰিব নেকি কৰবাত 1 লাখ টকাত পৃথিৱীৰ কৰবাত মাটি বিচাৰি পাব নেকি এই মানুহখিনিয়ে গতিকে সেই ক্ষতিপূৰণো তেওঁলোকে সকলোকে দিয়া নাই তাৰপিছত মানুহক বাবা লয় যে আমি ক্ষতিপূৰণ দিছো আৰু বিপৰীতে বনিয়াবিলাকক বেলেগত মাতি দিছে কৈ দিছে জিঞ্জাৰক পামহিত দিব ICMক GS ৰোডত দিছে সমবাই ৰিহাবাৰীত দিছে টেনিছ কোৰ্টক সৰু সজাইত দিছে আৰু OKD খেলো কৰবাত বেলেগত দিছে গতিকে আমাক নিদিয়ে এই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰো এই কথাখিনি আমি চৰকাৰক স্পষ্ট কৰি দিব বিচাৰিছো মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি মতে ইমান দিন ৰলো আৰু ল'ব নোৱাৰো কাৰণ এতিয়া আমাৰ সন্মুখত কৈ দিলে বনিয়াক মাতি দিম তোমালোকক নিদিওঁ আৰু তৃতীয় কথাটো হৈছে যে আমি পুনৰবাৰ কৈছো বাৰ দিছে কাৰণ ইতিমধ্যে আমি পুনৰ কৈছো দেখুৱাইছো আমি এয়া এই পথ নাৰায়ণগীৰ বীৰকুচিত গুণ্ডাজান পুতি তেওঁৰ পিতৃৰ ঘৰলৈ যাবলৈ এনেকৈ ৰাস্তা বনাইছে এই ঘৰটোৰ নাম কৰা হৈছে কৈলাশ মল্ল বৰুৱা পথটোৰ নাম কৈলাশ মল্ল বৰুৱা হৈছে বৰ্তমানৰ গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ পিতৃ তেওঁৰ পিতৃ নামাকৰণৰ পথ আৰু পিতৃ নামত ঘৰটো কৈলাশ ভৱন ডাঙৰীয়ালৈ এখন PILৰ ভিত্তিত গুণ্ডাজান শিলাপুৰ সংলগ্ন কৰা হৈছে অৰ্থাৎ গুৱাহাটী ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন এক্ট 2008ৰ অধীনত এটা গুণ্ডাজান পৰে যি গুণ্ডাজান পুতি এনেকৈ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ৰাস্তা বনালে এই কথাটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছো এই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ৰাস্তা কেতিয়া উচ্ছেদ কৰিব গতিকে শিয়ালৰ ডিঙিত মঙহৰ ভাৰ দি থলুৱা 1203টা পৰিয়ালৰ যি সমস্যা সমাধান কৰিম বুলি ভাবিছে এয়া কেতিয়াও সম্ভৱ নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক পোনপটীয়া হস্তক্ষেপ দাবী কৰিছো আৰু 1203টা পৰিয়ালক জিঞ্জাৰ OKD ICMক দিয়াৰ নিচিনাকৈ বিকল্প ঠাইত মাতি দিবৰ কাৰণে আমি দাবী কৰিছো